নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই অন্য এটা ভিডিঅ'লৈ আকৌ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। মই আজি বনাইছিলোঁ চিৰা পোহা চব্জি দি পেলাই, আৰু মোৰ হাতত যি চব্জি আছিল সেয়ে দিয়ে বনাইছোঁ। মই আলু সৰু সৰুকৈ কাটি, গাজৰ কাটি ধুনীয়াকৈ বইল কৰি চাকি ৰাখিছোঁ। অইন চাইডে কেৰাহীত তেল অলপ বেছিকৈ দি তাতে বাদাম আৰু কিচমিচ ধুনীয়াকৈ ভাজি নমাই ৰাখিছোঁ। আৰু যিখিনি তেল আছিলে সেইখিনি তেলতে মই আলুখিনি আৰু ধুনীয়াকৈ গাজৰখিনি ধুনীয়াকৈ ভাজি নমাই ৰাখিছোঁ। আৰু নমোৱাৰ পিছত কেৰাহীত যি তেল আছিলে তাতে মই সৰিয়হ ফোৰণ, পিঁয়াজ অলপ বেছিকৈ দিছোঁ, কেঁচা জলকীয়া ধুনীয়াকৈ দি ভাজি লৈছোঁ। আৰু তাতে মই নৰসিংহ পাত দি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু গুড়া মছলা হিচাপে মই অকণমান জিৰা গুড়া, ধনিয়া গুড়া, সোৱাদ অনুসৰি নিমখ, হালধি, অকণমান জলকীয়া গুড়া, আমচুৰ পাউডাৰ আৰু চাট মছলা ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকৰ যদি হাতত আমচুৰ পাউডাৰ বা চাট মছলা নাই, নিদিলেও কোনো কথা নাই। আমচুৰ পাউডাৰ হিচাপে আপোনালোকে নেমু ব্যৱহাৰ কৰিব পাৰিব। আৰু মছলাখিনি দিয়াৰ পিছত তাত সোৱাদ অনুসৰি অকণমান মই গুড় দিছোঁ। আপোনালোকে চেনি খালে চেনি দিব। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে। এবাৰ আপোনালোকে বনাই খাই চাব বুলি আশা ৰাখিলোঁ। আৰু চিৰাখিনি মই আগতে ধুনীয়াকৈ ধুই পেলাই জৰ্জৰীয়া কৰি ৰাখিছিলোঁ। আৰু মছলাখিনি ভজা হোৱাৰ পিছত সেইখিনি চিৰাখিনি দিয়াৰ পিছত ধুনীয়াকৈ মই ভাজি লৈছোঁ। ভাজাৰ পিছত মই যিখিনি আলু, গাজৰ আৰু বাদাম ভাজি ৰাখিছিলোঁ সেইখিনি তাতে দি ধুনীয়াকৈ খন্তিখনে গোটেইখিনি চিৰাখিনিতে মিলাই দিলোঁ। আৰু এয়া আছিল আজি মোৰ ৰাতিপুৱা ব্ৰেকফাষ্ট। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আশা ৰাখিছোঁ সকলোৱে এবাৰ খাব বুলি। আৰু মই নিজেও একাপ ৰঙা চাহেৰে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ। আজিলৈ আহিছোঁ। বাই।